আপোনাৰ হাতত কেইটামান খুচুৰা পইচা থাকক, তাৰ শব্দ আপুনি বহুত বেছি শুনিবলৈ পাব। কিন্তু আপোনাৰ হাতত যদি বহুত বেছি টকাৰ বান্দিল থাকে, তেন্তে তাৰ আপুনি কোনো শব্দ শুনিবলৈ নাপায়। সেইবাবে সকলোৱে যদি আপোনাৰ মূল্য বুজাটো বিচাৰে, তেন্তে সদায় মনে মনে থাকি আগবাঢ়ি যাওক। সময়ে এদিন সকলোকে আপোনাৰ মূল্য কি সেয়া বুজাই দিব। আত্মসন্মান পৃথিৱীত ইয়াতকৈ আৰু মূল্যৱান একোৱেই হ'ব নোৱাৰে। যদি কোনোবাই এবাৰ হ'লেও আপোনাৰ আত্মসন্মানত আঘাত কৰে, তেন্তে তেওঁক চিনি ৰাখক আৰু তেওঁৰ পৰা সদায় দূৰ হৈ চলক। কাৰণ আখৈ পালে তেওঁ একেই কাম আপোনাৰ লগত বাৰে বাৰে কৰিব। পুৱা নোহোৱা পৰ্যন্ত ফুলবোৰেও নাজানে শ্মশানলৈ যাব নে মন্দিৰলৈ যাব। সেইবাবে জীৱনত যিমান দিনলৈ জীয়াই থাকে, সদায় নিজৰ মতেই জীয়াই থাকক। আপুনি যিমানেই ভাল নহওক লাগে, যিমানেই আনৰ বাবে নিজৰ সকলো ত্যাগ নকৰক, যিমানেই আনক সহায় নকৰক বা যিমানেই কষ্ট সহ্য নকৰক লাগে, হাজাৰ ভাল কাম কৰিলেও কিছুমান মানুহৰ চকুত আপুনি সদায় বেয়া। কিছুমান মানুহে আপোনাক কেতিয়াও ভাল বুলি স্বীকাৰ নকৰে। কচুপাত সকলোৱে নিশ্চয় দেখিছে। ওপৰৰ অংশটো যিদৰে সেউজীয়া, ভিতৰৰ অংশটো কিন্তু খজুৱতিৰে ভৰা। ঠিক সেইদৰে আমাৰ সমাজতো এনে কিছু মানুহ আছে, বাহিৰৰ পৰা দেখিবলৈ মানুহ যেন লাগিলেও তেওঁলোকৰ ভিতৰখন কিন্তু আৱৰ্জনাৰে ভৰা। পানীত ননমালৈকে যিদৰে সাঁতুৰিবলৈ শিকিব নোৱাৰি, ঠিক সেইদৰে জীৱনলৈ বেয়া সময় নহালৈকে মানুহ চিনিব নোৱাৰি। সৰু সৰু ভুলৰ ক্ষেত্ৰত সচেতন হওক। মনত ৰাখিব, এটা সৰু ফুটা এখন বিশাল জাহাজক ডুবাই দিব পাৰে। মানুহৰ প্ৰিয় হ'বলৈ ভাল আচাৰ ব্যৱহাৰ বা মৰম চেনেহতকৈও আজিৰ যুগত অৰ্থনৈতিক যোগ্যতাৰহে প্ৰয়োজন। যাৰ হাতত টকা নাই, তেওঁ কেতিয়াও কাৰো প্ৰিয় নহয়। শুনিবলৈ বেয়া লাগিলেও এইটোৱেই সত্য। কেতিয়াও নিজৰ দুৰ্বলতা বা অসহায় অৱস্থাৰ কথা কাকো প্ৰকাশ নকৰিব। কাৰণ 50% মানুহেই আপোনাৰ কষ্ট নুবুজিব আৰু বাকী 50%ই আপোনাৰ দুৰ্বলতা বা অসহায় অৱস্থাটোৰ সুযোগহে ল'ব। নিজৰ শৰীৰটোক প্ৰয়োজনতকৈ বেছি নসজাব, কাৰণ এদিনটো সেই শৰীৰ মাটিৰ লগতে মিলি যাব। সজাব বিচাৰে যদি আপোনাৰ চৰিত্ৰ সজাওক, তেতিয়াহে মৃত্যুৰ পিছতো মানুহে আপোনাক স্মৰণ কৰিব। সুন্দৰতা বা সৌন্দৰ্যই অসাধাৰণ মুখমণ্ডলক নুবুজায়। সুন্দৰতা বা সৌন্দৰ্য হৈছে এটা অসাধাৰণ মন, এখন অসাধাৰণ হৃদয় আৰু এটা অসাধাৰণ আত্মা। যাৰ ওচৰত এই তিনিটা সম্পদ আছে, তেওঁহে প্ৰকৃত সুন্দৰ। যদি কেতিয়াবা আপুনি ভুলবশতঃ উঠিব নলগীয়া এখন ট্ৰেইনত উঠি যায়, তেন্তে যিমান সোনকালে নামিব পাৰে নামি দিব। কাৰণ ট্ৰেইনৰ স্পীড যিমানেই তীব্ৰ হ'ব, আপুনি উভতি আহিবলৈ সিমানেই বেছি কষ্ট হ'ব। জীৱনটোতো মমবাতি নহয়, তথাপিও কিন্তু নুমাই যায়। মনটোতো আইনা নহয়, তথাপিও ভাগি যায়। সপোনবোৰ চৰাই নহয়, তথাপিও উৰি যায়। মানুহবোৰতো বতৰ নহয়, তথাপিও কিয় সলনি হৈ যায়। নিজতকৈও বেছি কাকো কেতিয়াও আপোন কৰি নল'ব। এদিন এনে সময় আহিব, সেই আপোনজনৰ অৱহেলা আপুনি সহ্য কৰিব নোৱাৰিব। সকলোকে যদি বিশ্বাসেই কৰে, তেন্তে সেই বিশ্বাস শব্দটোৰ মূল্যই বা ক'ত? যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।